চাহ খেতিয়কসকলৰ বৰ্তমান পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে, কাৰণ চাহপাতৰ প্ৰতি কিলোত এতিয়া 8 টকা 7 টকা পৰ্যন্ত চুই গৈছে। এনেকুৱা এটা পৰ্যায়লৈ গৈছে চাহ খেতিয়কসকলে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে। এয়া চাওক, যিসকল শ্ৰমিক প্ৰতিদিনেই তেওঁলোকে চাহপাত টুকি আছে, প্ৰতিদিনেই তেওঁলোকে যিদৰে আপতাল কৰিব লাগে, যিধৰণে কেয়াৰ কৰিব লাগে চাহ গছজোপাক কৰি আছে, কিন্তু তাৰ সমান্তৰালভাৱে উপযুক্ত যি তেওঁলোকে পইচা যিটো পাব লাগে, সেই উপযুক্ত ইয়াৰ যিটো ধন, সেই ধন নোপোৱাৰ ফলত বৰ্তমান সময়ত কিন্তু চাহ খেতিয়কসকলৰ যথেষ্ট চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। বিগত এই সময়ত আপোনালোকে দেখিবলৈ পাইছে, মই শিৱসাগৰ জিলাৰ কথা যদি কওঁ, তাত এতিয়া 8 টকা 7 টকা পৰ্যন্ত হৈছিল আৰু বৰ্তমান 16 টকা 15 টকা, আৰু এখন আলোচনাৰ মৰ্মে 27 টকা কেজি নিৰ্ধাৰিত কৰা হৈছিল যদিও বৰ্তমান সময়ত কিন্তু এই মূল্যটোৱে চাহ খেতিয়কসকলক সন্তুষ্ট কৰিব পৰা নাই। কাৰণ তেওঁলোকৰ যিমান কষ্ট হয়, যিমান খৰচ হয়, আৰু এখন বাগান চম্ভালি থকা, এখন চাহ বাগান ধৰি ৰখাৰ ক্ষেত্ৰত কিমান কষ্ট, সেই কথাটো হয়তো খেতিয়কসকলে ভালদৰে বুজি পায়। তেনেস্থলত এই চাহ খেতিয়কসকলৰ বাবে বৰ্তমান সময়ত যি ধৰণৰ প্ৰত্যাহ্বান আহিছে, এই প্ৰত্যাহ্বানক মষিমূৰ কৰাৰ ক্ষেত্ৰত এতিয়া চৰকাৰে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় বুলি ক'ব লাগিব। আৰু চাওক, এইদৰে এতিয়া বাগানসমূহত প্ৰতিগৰাকী শ্ৰমিক এইদৰে ব্যস্ত হৈ পৰিছে চাহপাত টুকাত, কিন্তু তেওঁলোকেও যি মজুৰি বা প্ৰাপ্য পাব লাগে, এই ক্ষেত্ৰতো তেওঁলোকৰ বহু প্ৰশ্ন আছে বা প্ৰত্যাহ্বান আছে। সমান্তৰালভাৱে চাহ খেতিয়কসকলৰ বাবেও কিন্তু যথেষ্ট প্ৰত্যাহ্বান আহিছে। তেওঁলোকে প্ৰকৃত যিটো মূল্য পাব লাগিছিলে, সেই মূল্যটো পোৱা নাই। বৰঞ্চ চাহৰ দাম কমি অহাৰ লগে লগে, চাহপাতৰ দাম কমি অহাৰ লগে লগে তেওঁলোকে কিন্তু বিমুখ হোৱাহে পৰিলক্ষিত হৈছে। সেয়ে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে বুলি আমি আশা কৰোঁ।